ছুটিখন উলিয়াই দিওঁ নেকি পাৰিলে? নালাগে এতিয়া লৈ হৈ গ'ল আপোনাৰ সকলোৱে জ্বলাই মই চাকি লৈ আমাৰ ইয়াৰ ডাইৰেক্টৰ আৰু কাহিনী লিখিছে উৎপল দা মানে খুব জনপ্ৰিয় দেই তেওঁ মানে বহুত আগতে চিনেমাও বনাইছে ভাল লাগিছে বহুত ভাল লাগিছে ধন্যবাদ যেহেতু আজি সোমবাৰ এটা পবিত্ৰ দিন এই পবিত্ৰ দিনটোতে PD প্ৰডাকশ্যনৰ বেনাৰত আমাৰ প্ৰযোজক ডাঙৰীয়া আছে পাপু দাস তেখেতে সকলোৱে জানেই চিনি পায় তেখেতে আজিৰ পৰা এটা নতুন কাম আৰম্ভ কৰিছে PD প্ৰডাকশ্যন নামেৰে এটি বেনাৰ শুভ জন্ম দিছে আৰু এই বেনাৰৰ প্ৰথম নিবেদন পতিতা নামৰ এখন ব্যতিক্ৰম ধৰ্মী ছুটি ছবি নিৰ্মাণ হ'ব আশা কৰিছোঁ সমগ্ৰ অসমবাসী তথা ভাৰতবাসী ৰাইজে এই ছবিখন আঁকোৱালি ল'ব যিহেতু এই ছবিখন অসমীয়াত আমি নিৰ্মাণ কৰিম কিন্তু আমি হিন্দীত ডাব কৰি সমগ্ৰ ভাৰতবৰ্ষতে এই ছবিখন আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম আৰু এই শুভক্ষণত প্ৰযোজক ডাঙৰীয়াক মই অকণমান দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ এখন ছুটি ছবি জন্ম দিব বিচাৰিছোঁ এটা নতুন বেনাৰত PD প্ৰডাকশ্যন বুলি তাৰ পৰা আমি অসমৰ ৰাইজৰ মাজত অসমৰ জনজীৱনৰ কিছুমান সৰু সৰু কাহিনী খুব কম সময়ৰ ভিতৰত তেওঁলোকে মানে চাব পৰাকৈ যিহেতু আজিকালি যান্ত্ৰিকতাৰ যুগত কাৰো সময় নাই 10-15 মিনিটৰ ভিতৰত এখন ছবি কমপ্লিট কৰি আমি অসমৰ মানুহৰ মাজত এৰি দিম বুলি ভাবিছোঁ আশা কৰোঁ সকলো অসমবাসী ৰাইজে আমাৰ ছবিসমূহ চাব আৰু আমাক মৰম দিব আৰু আগবাঢ়ি যাবলৈ সহায় কৰিব সেয়াই ধন্যবাদ এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে অসমৰ ডেকা সকলোৱে চিনি পায় তেখেত এখন জনপ্ৰিয় ইউটিউবাৰ আৰু তেখেতৰ চৰিত্ৰটো হৈছে স্পেচিয়েল ব্ৰাঞ্চ তেখেতৰ চৰিত্ৰটোৰ নাম হৈছে দেৱব্ৰত বৰুৱা স্পেচিয়েল ক্ৰাইম ব্ৰাঞ্চ ডাইলগটো এনেকুৱা হ'ব তই চিনি পোৱা নাই মোক তোক এনেকুৱা জেগালৈ ট্ৰান্সফাৰ দিম য'ত দিনতে তই শিয়ালৰ হোৱা শুনিবলৈ পাবি গম পাইছ নে কেনেকুৱা জেগাত দিব আৰু বাকী আমাৰ আছে দাদা আছে দাদাৰ অকণমান পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ বহুত আনন্দিত হৈছোঁ আপোনাৰ উৎপলতা আমাক আদৰি লয় সেইটো আমি আশা কৰিছোঁ হয় চাওক আৰু ভগৱানেও আমাক আৰু আমাৰ ইউনিটৰ লগত জড়িত দাদা আছে তেখেতো খুব খুহুতীয়া অভিনয় কৌতুক অভিনেতাৰ ক'বই নালাগে মানে আমাক অকণমান হাঁহি খোৰাক দিব গতিকে আপোনালোকৰ আমি শুভেচ্ছা থাকিলে আৰু বাকী সকলো আছে সকলোকে অকণমান যদি এটা কথা কয় সকলোকে আপুনি ল'ব পাৰিব আৰু আমাৰ ইয়াৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নমস্কাৰ মোৰ নাম নিষ্ঠাপ্ৰিয়া বৰা আজি যিখন ছুটি ছবি তাত মই পৰিণীতাৰ চৰিত্ৰত অভিনয় কৰিছোঁ সকলোৱে মৰম আৰু আশীৰ্বাদ দিব আমাৰ চিত্ৰগ্ৰহণত আছে কৃষ্ণ ডাঙৰীয়া তেখেতকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মনৰ কি অনুভৱ আজি এই ছবিখনত মই ভিডিঅ'গ্ৰাফাৰ হিচাপে সুখী হৈছোঁ কৰিবলৈ পাই আশা কৰোঁ যে ছবিখন আগুৱাই যায় ঠিক আছে আমি বেছি দেৰি নকৰোঁ এতিয়া আমি প্ৰথম শ্বটৰ কামত লাগোঁ পিছত আমি যিখিনি হয় ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সকলোৱে চাই থাকিব আমাৰ ছবিখন কেনেকৈ আমি নিৰ্মাণ কৰিছোঁ তাৰ এটা সৰু ক্লিপ আমি এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজত দেখাম তাৰপিছত খুব অতি সোনকালে আপোনালোকৰ মাজলৈ গোটেই ছবিখন আমি এৰি দিম পতিতা উৎপল দাসৰ চিত্ৰনাট্যৰ কাহিনীৰে মোৰ প্ৰযোজনা পতিতা অতি সোনকালে আপোনালোকৰ মাজলৈ আমি এৰি দিম সকলোৱে অপেক্ষা কৰিব ধন্যবাদ